নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইকেক্সালে তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 3 নম্বৰ পাঠটি মধ্যযুগৰ অসমীয়া সমাজ এই পাঠটিৰ 1 নম্বৰ অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম মধ্যযুগৰ শাসন ব্যৱস্থাৰ বিষয়ে লগতে আহোমসকলে উদ্ভাৱন কৰা অভিনৱ প্ৰশাসনিক প্ৰথাৰ বিষয়েও আলোচনা কৰিম এতিয়া আহাচোন আৰম্ভ কৰো এছৱা অসম ইতিহাসৰ মধ্যযুগীয় যুগ অৰ্থাৎ ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰ পৰা 19 শতিকাৰ আৰম্ভণিলৈকে এই সময়ছোৱাকে আমি মধ্যযুগ বুলি ক'ব পাৰো আমি আগতে পাইছনে নাই মধ্যযুগ বুলিলে কোনছোৱা সময়ক ক'ব পাৰো কোনছোৱা সময়ক পাৰো ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰ পৰা 19 শতিকাৰ আৰম্ভণিলৈকে অৰ্থাৎ আহোমসকল আহাৰ পৰা ইয়াণ্ডাবু সন্ধিৰ আগলৈকে এই সময়ছোৱাক আমি কি বুলি কওঁ মধ্যযুগ বুলি কওঁ উক্ত সময়ছোৱাত কামৰূপ কমতা চুটিয়া বাৰভূঞা কছাৰী আৰু আহোমসকলে অসমৰ বিভিন্ন প্ৰান্তত শাসন কৰি আছিল আৰু এই সময়ছোৱাত কমতা কছাৰী চুটিয়া বাৰভূঞা আৰু আহোমসকলে কি কৰিছিল অসমৰ বিভিন্ন প্ৰান্তত শাসন কৰি আছিল তাৰ পিছত চোৱা তথ্যৰ উৎস অৰ্থাৎ এই যে আমি যে পালো যে কমতা কছাৰী এই সকলে যে শাসন কৰি থকা বুলি পালো কৰ পৰা গম পাইছো আমি কৰ পৰা পাইছো চোৱা ঐতিহাসিক পাণ্ডুলিপি ভ্ৰমণ কাহিনী পুৰাতত্ত্ব কিংবদন্তি আৰু অন্যান্য আখ্যান অৰ্থাৎ এইবোৰৰ পৰা আমি কি গম পাইছো যে আহোমসকলে শাসন কৰি আছিল ঠিক আছে তাৰ পিছত চোৱা এই সকলোবোৰ স্বাধীন ৰাজ্যৰ নিজা ৰাজনৈতিক মতাদৰ্শ অৰ্থনৈতিক নীতি সাহিত্য সংস্কৃতি শিল্পকলা সামাজিক দৃষ্টিভংগীত অতীত অসমৰ প্ৰভাৱ বিদ্যমান অৰ্থাৎ এই সময়ৰ কি যিবোৰ সাহিত্য আছিল সংস্কৃতি শিল্পকলা এই সকলোবোৰতে কি অতীতৰ অসমখন কেনেকুৱা আছিল এই কথা আমি জানিব পাৰো অৰ্থাৎ অতীত অসমৰ প্ৰভাৱ কি আছিল বিদ্যমান হৈ আছিল তাৰ পিছত চোৱা অৱশ্যে আহোমসকল অসমলৈ অহাৰ পাছত স্বৰ্গদেউসকলৰ ৰাজনৈতিক আৰ্থ-সামাজিক দূৰদৰ্শিতাৰ ফলত সমসাময়িক সকলোবোৰ ৰাজ্যৰ মাজত কিছু উমৈহতীয়া বৈশিষ্ট্যই স্থান পাইছিল আৰু আহোমসকল যেতিয়া আহিল তেওঁলোকৰ শাসন ব্যৱস্থাত কি হ'ল কিছুমান বৈশিষ্ট্যই স্থান পালে অৰ্থাৎ কি শাসন ব্যৱস্থা চোৱা ৰাজনৈতিক আৰ্থ-সামাজিক আৰু দূৰদৰ্শিতা এই সকলোবিলাকৰ ফলত কি হ'ল কিছুমান উমৈহতীয়া বৈশিষ্ট্যই স্থান পালে তাৰ পিছত চোৱা মধ্যযুগৰ শাসন আছিল ৰাজতান্ত্ৰিক আৰু মধ্যযুগৰ শাসন ব্যৱস্থা কি আছিল ৰাজতান্ত্ৰিক আছিল এটো মনত ৰাখিবা দেই মধ্যযুগৰ শাসন ব্যৱস্থা আছিল ৰাজতান্ত্ৰিক এতিয়াৰ দৰে গণতান্ত্ৰিক নহয় এতিয়া আমাৰ শাসন ব্যৱস্থা কি গণতান্ত্ৰিক হয়নে নাই কিন্তু মধ্যযুগৰ শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ৰাজতান্ত্ৰিক আছিল অৰ্থাৎ ৰজাই শাসন কৰিছিল ৰজা আছিল ৰাজ্যৰ সৰ্বময় কৰ্তা অৰ্থাৎ ৰাজ্যৰ সৰ্বা কোন আছিল ৰজা আছিল যি কৰিব ৰজাই কৰিব ৰজা আছিল সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী ঠিক আছে ৰাজনৈতিক সুস্থিৰতা আনি প্ৰজাৰ কল্যাণৰ হকে কাম কৰাই আছিল ৰজাসকলৰ ৰাজনৈতিক দৰ্শন আৰু ৰজাসকলৰ ৰাজনৈতিক দৰ্শন কি আছিল ৰাজনৈতিক সুস্থিৰতা আনি প্ৰজাৰ কল্যাণৰ কাৰণে কাম কৰা অৰ্থাৎ ৰজাই কি কৰিব প্ৰজাৰ কল্যাণৰ কাৰণে কাম কৰিব ৰাজ্যৰ শাসন ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ সহায় লোৱা হৈছিল আৰু ৰজাই কি কৰিছিল মন্ত্ৰী পৰিষদৰ সহায় লৈছিল শাসন কৰিবৰ কাৰণে কি কৰিছিল মন্ত্ৰী পৰিষদৰ সহায় লৈছিল তাৰ পিছতে চোৱা বৰ্তমানৰ কামৰূপ জিলাৰ কিছু অংশ নামনি অসম উত্তৰ-বংগ আৰু বাংলাদেশৰ মৈমানসিং অঞ্চল সামৰি এসময়ৰ কামৰূপ কমতা ৰাজ্যই প্ৰায় 250 বছৰ ধৰি উত্তৰ-পূব ভাৰতৰ ৰাজনীতিত স্থান দখল কৰালৈ চাই এই ৰাজ্য যে সুশৃংখল শাসন ব্যৱস্থা আছিল তাক নিশ্চিতভাৱে ক'ব পাৰি এতিয়া আমি চাম কি কমতা ৰাজ্যৰ কথা আৰু এই কমতা ৰাজ্যখন কিমান অঞ্চল বিস্তৃত হৈ আছিল চোৱা ই আছিল নামনি অসম উত্তৰ-বংগ আৰু বাংলাদেশৰ মৈমানসিং অঞ্চল কি আছিল সামৰি আছিল আৰু এই কমতা ৰাজ্যত কিমান বছৰ কাল শাসন কৰা হৈছিল চোৱা প্ৰায়
250 বছৰ ধৰি উত্তৰ পূব ভাৰতৰ ৰাজনীতিত কি কৰিছিল এই কমতা ৰাজ্যই স্থান দখল কৰিছিল ঠিক আছে তাৰ পিছত চোৱা 12 ভূঞা এতিয়া আমি পঢ়িম 12 ভূঞা সকলৰ কথা কমতা ৰাজ্যৰ কথা পালো আমি এতিয়া চাম আমি 12 ভূঞাৰ কথা এয়া চোৱা মধ্যযুগত ৰাজত্ব কৰা 12 ভূঞা সকলৰো নিজস্ব প্ৰশাসন ব্যৱস্থা আছিল অৰ্থাৎ 12 ভূঞা সকলৰো কি আছিল প্ৰশাসনিক ক্ষেত্ৰত নিজস্ব প্ৰশাসন ব্যৱস্থা আছিল অৰ্থাৎ শাসনৰ কাৰণে তেওঁলোকে কি কৰিছিল কিছুমান নীতি নিয়ম নিজে বনাই লৈছিল ঠিক আছে ৰজাই বিষয়াবৰ্গৰ পৰামৰ্শ মতে ৰাজ্য শাসন কৰিছিল আৰু ৰজাই কি কৰিছিল বিষয়াবৰ্গৰ পৰামৰ্শ মতে ৰাজ্য শাসন কৰিছিল 12 ভূঞা সকলৰ ৰজাৰ দৰে মন্ত্ৰী বা বিষয়া সকলৰ পদবীও বংশানুক্ৰমিক আছিল আৰু মন্ত্ৰী বা বিষয়া সকলৰ পদবীও কি আছিল বংশানুক্ৰমিক ৰজা যেনেকৈ বংশানুক্ৰমিক ধৰি লোৱা দেউতাক ৰজা আছিল দেউতাক মৰিলে কোন হ'ব পুতেক হ'ব মন্ত্ৰী বা বিষয়া সকলৰো কি আছিল কোনোবা এজন মন্ত্ৰী ঢুকালে তেওঁৰ পুতেক আকৌ নেক্সট মন্ত্ৰী হ'ব বুজিছানে তাৰ পিছত চোৱা উজনি অসমৰ শক্তিশালী ভূঞা সকলৰ নিজা বিচাৰালয় আছিল আৰু উজনি অসমৰ যি শক্তিশালী ভূঞা আছিল তেওঁলোকৰ কি আছিল নিজা বিচাৰালয় অৰ্থাৎ নিজে বিচাৰ কৰিব কোনোবাই কিবা দোষ কৰিছে কি কৰিব নিজে বিচাৰ কৰিব নিজৰ বিচাৰালয় আছিল আৰু এই বিচাৰালয়ক কি বুলি কোৱা হৈছিল কাৰাখানা এছৱা এইবোৰক কাৰাখানা বোলা হৈছিল কাৰাখানা এটো মনত ৰাখিবা দেই কাৰাখানা 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 কি বুলি যদি খুদে যে উজনি অসমৰ 12 ভূঞা সকলৰ বিচাৰালয় বুজিছা এই বিচাৰালয়ৰ নাম কি কাৰাখানা ঠিক আছে তাৰ পিছত চোৱা ভূঞা সকলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰ পৰৱৰ্তী সময়ত আহোমৰ অধীনস্থ হলেও আহোম প্ৰশাসনত বহুতো বৰমূৰীয়া ভূঞাই উচ্চ পদবীক অধিষ্ঠিত হৈছিল আৰু পিছলৈ কি হল 12 ভূঞা সকলো আহোমৰ অধীন হল কিন্তু আহোমৰ অধীন হলেও এই 12 ভূঞা সকলে পিছলৈ কি পাইছিল আহোম শাসন কালত উচ্চ পদস্থ বিষয়া পাইছিল ঠিক আছে তাৰ পিছত চোৱা এতিয়া চোৱা উজনি অসমৰ চুতীয়া সকল 12 ভূঞা সকলৰ কথা পালো কমতা সকলৰ কথা পালো এতিয়া আমি পঢ়িম চুতীয়া সকলৰ কথা কমতা আৰু 12 ভূঞা সকলৰ দৰে উজনিত চুতীয়া সকলৰো এটি সুসংগঠিত প্ৰশাসন ব্যৱস্থা আছিল আৰু চুতীয়া সকলৰো কি আছিল সুসংগঠিত প্ৰশাসন ব্যৱস্থা পৰৱৰ্তী সময়ত আহোম সকলে যেতিয়া চুতীয়া সকলক পৰাস্ত কৰিছিল তেতিয়া তেওঁলোকক আহোম প্ৰশাসনৰ অধীনলৈ অনা হৈছিল আৰু পৰৱৰ্তী সময়ত কি হল আহোম সকলে যেতিয়া চুতীয়া সকলক পৰাস্ত কৰিলে তেতিয়া এই চুতীয়া সকলো কি হল আহোমৰ অধীনত আহিল অৰ্থাৎ আহোম প্ৰশাসনৰ অধীনত অনা হল ঠিক আছে তাৰ পিছত চোৱা আহোম সকল এয়া চোৱা আহোমৰ শাসন ব্যৱস্থা আছিল মধ্যযুগৰ সৰ্বকৃষ্ট শাসন ব্যৱস্থা আৰু আহোম সকলৰ শাসন ব্যৱস্থা কি আছিল মধ্যযুগৰ সৰ্বকৃষ্ট অৰ্থাৎ সকলোতকৈ শ্ৰেষ্ঠ শাসন ব্যৱস্থা আৰু এওঁলোকে কিমান বছৰ শাসন কৰিছিল প্ৰায় 600 বছৰ কাল শাসন কৰিছিল তাৰ পিছত চোৱা আহোম সকলে ৰাজ্যখন বুঢ়াগোহাঁই বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই নামৰ তিনিজন মন্ত্ৰীৰ পৰামৰ্শ মতে পৰিচালনা কৰিছিল প্ৰথম অৱস্থাত কি কৰিছিল তিনিজন মন্ত্ৰী আছিল বুঢ়াগোহাঁই বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই আৰু এই তিনিজন মন্ত্ৰীৰ পৰিচালনা মতে কি কৰিছিল ৰাজ্যখন চলাইছিল অৰ্থাৎ ৰাজ্য পৰিচালনা কৰিছিল এই তিনিজন মন্ত্ৰীয়ে কি কৰিছিল পৰামৰ্শ দিছিল আৰু এই পৰামৰ্শ অনুসৰি কি কৰিছিল ৰজাই ৰাজ্য শাসন কৰিছিল পৰৱৰ্তী সময়ত কি হল বৰবৰুৱা আৰু বৰফুকনৰ অন্তৰ্ভুক্তিৰে মন্ত্ৰীসভা 5 জনীয়া কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত কি কৰিলে বৰবৰুৱা আৰু বৰফুকন নামৰ আকৌ দুজন মন্ত্ৰীৰ সৃষ্টি কৰিলে আৰু মন্ত্ৰীসভা কেইজনীয়া কৰা হল 5 জনীয়া ঠিক আছে প্ৰথম অৱস্থাত কেইজনীয়া আছিল 3 জনীয়া বৰগোহাঁই বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁই আৰু পিছলে দুজন কি হল সংযোগ হল সেই দুজন কি আছিল বৰবৰুৱা আৰু বৰফুকন এয়া চোৱা বৰবৰুৱা আৰু বৰফুকন মনত থাকিব তাৰ পিছত চোৱা মন্ত্ৰীসভাৰ তলত অন্যান্য বহুতো বিষয়া কৰ্মচাৰীৰ নিযুক্তিৰে আহোম শাসন ব্যৱস্থা সকলো ফালৰ পৰা সুশৃংখল আছিল
আৰু আহোম শাসন ব্যৱস্থা কি আছিল সকলো ফালৰ পৰাই সুশৃংখল আছিল আৰু এয়া দেখিছা ফটো এয়া হৈছে ৰংঘৰ আহোম সকলৰ অন্যান্য স্থাপত্যকৃতি ৰংঘৰ ঠিক আছে তাৰ পিছত চোৱা আহোম সকলে কিছুমান অন্যান্য প্ৰশাসনিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল আৰু কিছুমান কি কৰিছিল তেওঁলোকে প্ৰশাসনিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল তাৰ ভিতৰত চোৱা পাইক প্ৰথা খেল ব্যৱস্থা আৰু পছা প্ৰথা এইগিটা হল উল্লেখযোগ্য পাইক প্ৰথা খেল ব্যৱস্থা আৰু পছা প্ৰথা ঠিক আছে স্বদেশ আৰু স্বজাতিৰ উন্নয়নৰ বাবে প্ৰয়োজন হোৱা শ্ৰম দেশৰ সুৰক্ষাৰ বাবে আৱশ্যক হোৱা সামৰিক শক্তি আৰু আহোমৰ কৰ ব্যৱস্থাৰ ভেটি আছিল এই পাইকসকল অৰ্থাৎ এই পাইকসকল কি আছিল স্বদেশ আৰু স্বজাতিৰ বাবে প্ৰয়োজন হোৱা শ্ৰম লগতে কি আছিল দেশৰ সুৰক্ষাৰ বাবে আৱশ্যক হোৱা সামৰিক শক্তি শ্ৰম সামৰিক শক্তি আৰু আহোমৰ কৰ ব্যৱস্থা এইগিটাৰ উল্লেখযোগ্য কি আছিল পাইকসকল আছিল ঠিক আছে তাৰ পিছত চোৱা জানি থওঁ আহাত চোৱা পাইকসকলৰ কথা আমি পঢ়িম দেই 15 বছৰৰ পৰা 50 বছৰলৈ সকলো সক্ষম পুৰুষক একোজন পাইক বুলি কোৱা হৈছে আমি যে পাইকৰ কথা পালো পাইক কোন আছিল 15ৰ পৰা 50 বছৰলৈ সক্ষম ব্যক্তিসকল অৰ্থাৎ যাৰ কোনো ধৰণৰ বেমাৰ আজাৰ নাই শাৰীৰিকভাৱে যি সুস্থ তেওঁলোকক কি বুলি কোৱা হয় পাইক বুলি কোৱা হয় 3 বা 4 জন পাইক মিলি একতা গোট হৈছিল আৰু প্ৰতি গোটৰ একোজন পাইকে ৰজা ঘৰত শ্ৰমদান কৰিব লাগিছিল আৰু এই পাইক কি হৈছিল 3 বা 4 জন পাইক লগ লাগি কি হয় এটা গোট হয় আৰু সেই এটা গোটৰ পৰা কি কৰিব লাগে এজনে ৰজাৰ ঘৰত গৈ শ্ৰমদান কৰিব লাগে অৰ্থাৎ কাম কৰিব লাগে তাৰ পিছত কি হয় চোৱা ৰজা ঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভগাই লৈছিল আৰু এটা গোট হৈছিল নহয় 3 বা 4 জন মিলি ঠিক আছে তাৰে পৰাটো এজন ৰজা ঘৰত গুচি যায় সেই গুচি যোৱাৰ কামখিনি কোনে কৰে সেই গোটৰ বাকি কিজন পাইকে লগ লাগি কি কৰে সেই কামটো ভগাই লয় স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আগলৈ আহোম ৰাজ্যত যেহেতু কোনো স্থায়ী সৈন্য বাহিনী নাছিল সেয়েহে পাইকসকলে যুদ্ধৰ সময়ত সৈনিকৰ কামো কৰিব লাগিছিল আৰু গৌৰীনাথ সিংহৰ আগলৈকে কি আছিল কোনো স্থায়ী সৈন্য বাহিনী নাছিল আৰু সেই কাৰণে কি কৰিব লাগিছিল পাইকসকলে যুদ্ধত সৈন্য বাহিনীৰ কামো কৰিবলগীয়া হৈছিল ঠিক আছে এতিয়া চোৱা মূল্যায়নৰ ফালে প্ৰথমটো চোৱা আহোমসকলৰ ৰাজ্যত মন্ত্ৰীসভা আছিল অৰ্থাৎ আহোমসকলৰ ৰাজ্যত মন্ত্ৰীসভা আছিল কেইজনীয়া আছিল মন্ত্ৰীসভা হেতু সুধিছে প্ৰথম চোৱা 3 জনীয়া 4 জনীয়া 5 জনীয়া কেইজনীয়া আছিল 5 জনীয়া হয়নে নাই প্ৰথমতে কি আছিল 3 জনেৰে চলাইছিল হয়নে নাই বৰগোহাঁই বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁই তাৰ পিছত দুজন আকৌ নতুনকৈ সংযোগ কৰিলে কি আছিল বৰবৰুৱা আৰু বৰফুকন মুঠতে কিমান হল 5 জন হল হয়নে নাই আৰু সেই কাৰণে আমি কি পাম যে আহোমসকলৰ ৰাজত্বত মন্ত্ৰীসভা আছিল 5 জনীয়া বুজিলা এতিয়া চোৱা দ্বিতীয়টো প্ৰশ্ন উজনি অসমৰ শক্তিশালী ভূঞাসকলৰ নিজা বিচৰালয়ক দেশ বোলা হৈছিল কি বোলা হৈছিল কাৰাখানা হয়নে নাই উজনি অসমৰ শক্তিশালী ভূঞাসকলৰ নিজা বিচৰালয়ক কি বোলা হৈছিল কাৰাখানা বুলি কোৱা হৈছিল তাৰ পিছত চোৱা মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক আছিল নেকি মধ্যযুগৰ শাসন নাছিল কি আছিল ৰাজতান্ত্ৰিক আছিল এটো কি হ'ব অশুদ্ধ মধ্যযুগৰ শাসন ব্যৱস্থা আছিল ৰাজতান্ত্ৰিক মধ্যযুগৰ শাসন ব্যৱস্থা আছিল ৰাজতান্ত্ৰিক ঠিক আছে গণতান্ত্ৰিক নহয় অৰ্থাৎ ৰাজতান্ত্ৰিকহে হয় গণতান্ত্ৰিক নহয় মধ্যযুগৰ শাসন ব্যৱস্থা গণতান্ত্ৰিক নহয় বুজিলা গণতান্ত্ৰিক নহয় ৰাজতান্ত্ৰিকহে হয় বুজি পাইছা ঠিক আছে আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ